এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল আলাই কৰাত মোৰো ভালেই আৰু এতিয়া 7:30 মান বাজিছে আৰু আজি ভাবিছো ডিনাৰত ফ্ৰাইড ৰাইচ বনাম বুলি মানে চিকেন ফ্ৰাইড ৰাইচ আৰু ভাবিলো লগতে ৰেচিপিটো আপোনালোকৰ মাজত শেয়াৰ কৰো বুলি একেবাৰে ভাবিছো ৰেষ্টুৰেণ্ট ষ্টাইলত বনাম বুলি আৰু বনাবলেও একদম ইজি এণ্ড টেষ্টি হয় আৰু এতিয়া ভাবিছো আৰম্ভ কৰি দিওঁ বুলি বনাবলৈ কাৰণে সেই বুলি ভাবিয়ে মই ব্লগটো আৰম্ভ কৰি দিলো আৰু আপোনালোকে একেবাৰে হেখলৈকে চাব দে মই গুটেইখিনি স্টেপ বাই স্টেপ দেখাম আপোনালোকক আৰু এটা কথা আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শেয়াৰ এণ্ড লগতে সাবস্ক্ৰাইব কৰি দিব দে আৰু কমেন্টত জনাবলৈ একেবাৰে নাপাহৰিব যে ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল আৰু লগতে আপোনালোকেও ট্ৰাই কৰি চাব দে আৰু যদি কোনোবাই ট্ৰাই কৰিছে মানে আগতেতো বহুতে চিকেন ফ্ৰাইড ৰাইচ ইজি হয় ন বনাবলৈ আপোনালোকে বনাই চাগে কিন্তু বনোৱাৰ প্ৰসেস সবৰে বেলেগ থাকে ন আৰু যদি মোৰ ৰেচিপিটো পৰা যদি চাই কোনোবাই বনায় তেন্তে মোক ইনষ্টাগ্ৰামত আপোনালোকে ফটো টেগ কৰিব ঠিক আছে আৰু এতিয়া আৰম্ভ কৰি দিও বেছি এতিয়া লেকচাৰ নামাৰো ইফালে চাউলখিনি মই সোক হ'বলৈ কাৰণে থৈ দিছো এয়া 45 মিনিটস মান সোক কৰি লম এতিয়ালৈকে 45 মিনিটস হোৱা নাই কিয়া তেতিয়ালৈকে মই বাকিখিনি বস্তু মানে সবজি এসব কাটা মেলা কৰি লম মিহি মিহিকৈ পিয়াজ কাটি ললো আৰু লগতে এয়া নহৰু এনেকৈ মানে চপ কৰি ললো দেখিছে নহয় একদম মিহি মিহিকৈ চপ কৰি লৈছো কিছুমান ৰেষ্টুৰেণ্টত চিকেন ফ্ৰাইড ৰাইচত আন্দা ভুৰ্জিও দিয়ে আৰু মই ভাবিলো যে ময়ো দিম বুলি তেতিয়া টেষ্টটো আৰু বেছি ভাল হয় ন হেতু কাৰণে প্ৰথমতে মই আন্দা লৈ ললো 3টা মান আন্দা ললো তাৰ ওপৰত মই অকমান সল্ট আৰু অলপ ব্ল্যাক পেপাৰ দি দিছো এইখিনি ভালকৈ এটা মিক্স কৰি লৈছো তাৰ পিছত এতিয়া কেৰাহী এখন গৰম কৰি তাৰ ওপৰত অকমান ৰিফাইন অইল দিম আপোনালোকে মিঠাতেলো দিব পাৰে কিন্তু মই অলপ ৰিফাইন অইল দিলো কালাৰটো কাৰণে মানে মিঠাতেল দিলে এটা বেলেগ এটা কালাৰ হৈ যায় ন হেতু কাৰণে মই ভাবিলো যে মই ৰিফাইনতে ভালকৈ মানে ফ্ৰাই কৰো বুলি আৰু এতিয়া মই দি দিলো এইখিনি তাৰ পিছত এতিয়া ধুনিয়াকৈ মই একদম ভুৰ্জি টাইপ মই বনাই লম আৰু এইটো আপোনালোকে স্কিপ কৰিবও পাৰে যদি কিছুমানে যদি আন্দা ভুৰ্জি ভাল নাপায় তেন্তে আপোনালোকে নিদিলেও একো কথা নহয় কিন্তু মানে মোৰ হাজবেণ্ডে তেনেকে ভাল পায় হেতু কাৰণে মই ভাবিছো যে মই একদম এটা বস্তু মিছ নকৰো মানে তেও যেনেকৈ ভাল পায় মই হেনেকৈ বনাবলৈ কাৰণে ট্ৰাই কৰিছো আৰু এইফালে দেখিছে নহয় এতিয়া লাহে লাহে এটা কালাৰ এটা মানে চেঞ্জ হৈ আহিছে মিঠাতেল দিলে কি হয় বেছি ইয়েলোটো বেছি হৈ যায় কিন্তু মই তেনেকুৱা নিবিচাৰো যেনেকুৱা ৰেষ্টুৰেণ্টত থাকে যে মই সেই কালাৰটোৱে বিচাৰি আছিলো Just look at this beautiful color of these veggies ইমান বেছি ধুনিয়া লাগিছে ন এইফালে কি দিছো গম পাইছে সাগে এয়া ক্যাপসিকাম এয়া অলপ ডাংবডি আছিল মানে বিনৰ নিচিনা ইউজ কৰিছো একদম মিহি মিহিকে কাটিছো এয়া গাজৰ আৰু কবি এইফালে এতিয়া মই চিকেনখিনি মেৰিনেট কৰিব লৈছো ইয়াত bonelessও আছে উইথ বনো আছে তেনেকে আৰু মিক্স আপ হৈ আছে প্ৰথমতে মই ৰেড চিলি পাউডাৰ দিলো তাৰ পিছত এইফালে দিছো হালদি পাউডাৰ আৰু আন্দাজ মতে মই সব দি আছো আপোনালোকেও তেনেকৈ আন্দাজ মতে দি লব পাৰিব আৰু তাৰ পিছত এতিয়া মই আদা নহৰু পেষ্ট দিলো এতিয়া দিব লৈছো ব্ল্যাক পেপাৰ সব আন্দাজ মতে দি গৈ আছো দেখিছে নহয় তাৰ পিছত মই এতিয়া নিমখ দিলো আন্দাজ মতে নিমখটো দি দিলো তাৰ পিছত এতিয়া অলপ দিছো কৰ্ন ফ্লোৰ দিলে ক্ৰিস্পি হয় আৰু খাবলেও ভাল লাগে ন তাৰ পিছত এটা এনেকে আন্দা ভাঙি দিছো আৰু এইখিনি এতিয়া ভালকৈ মিক্স কৰি লম আৰু একেবাৰে হেখত দিলো মই চিকেন পাউডাৰ আৰু লগতে আপোনালোকে মিট মছলাও দিব পাৰে কিন্তু মই মিট মছলা নিদিলো এইখিনি এতিয়া ভালকৈ মিক্স কৰি ললো দেখিছে নহয় ধুনিয়াকে মেৰিনেট হৈ গল ইয়াকে মেৰিনেট কৰা হৈ গল আৰু মই অলপ দেৰি কাৰণে ডিপ ফ্ৰিজত এটা ৰাখি থৈ দিম ডিপ ফ্ৰিজত এটো কাৰণে ৰাখি থৈ দিম যাতে সোনকালে সেট হৈ যায় কাৰণ মোৰ ওচৰত এতিয়া বেছি টাইম নাই কিয়া এয়া মেৰিনেট কৰি মেলি থৈ দিলো আৰু এইফালে এতিয়া মই ৰাইসখিনি বইল কৰি লম আৰু মই ৰাইসখিনি কেনেকৈ বইল কৰিব লৈছো হেতু দেখাই আছো ৰখক আপোনালোকক ইয়াত মই অলপ পানী লৈছো আৰু অলপ পানীত মই অকমান ৰিফাইন অইল দিছো আৰু অকমান নিমখ দিছো আৰু এইখিনি পুৰা এতিয়া বইল হ'বলৈ কাৰণে দিম বইল হোৱাৰ পিছতহে মই চাউলখিনি দি দিম এনেকৈ হলে কি হয় জানে না
তেতিয়া মানে চাউলটো এটা এটা হৈ থাকে সেইটো কাৰণে মই এনেকৈ সদায় কৰি লওঁ এয়া চাউল বইল হৈ গ'ল তাৰপিছত এতিয়া মেৰিনেশ্যন কৰা এয়া চিকেনখিনি আপোনালোকক দেখাইছিলোঁ যে এয়া এতিয়া তেল দিছোঁ তেলখিনি অলপ গৰম হ'ব দিম আৰু ফ্ৰাই কৰোঁতে এনেও তেলটো অকণমান বেছি দিব লাগে বিসমিল্লাহ চিকেনটো যদি আৰু 2 ঘণ্টামান যদি মেৰিনেট হ'ব পৰা হয় ন আৰু ভাল হয় এতিয়া মই চিকেন ফ্ৰাই কৰি আছোঁ অকণমান মই মানে ডিপ ফ্ৰাই কৰিম শ্বেলো ফ্ৰাই নকৰোঁ কাৰণ চাবচোন ফ্ৰাইড ৰাইচত ডিপ ফ্ৰাই হ'লেহে ভাল লাগে ন ফ্ৰাই কৰি আছোঁ আৰু গৰমত চাওকচোন একদম ইমান বেছি ঘামিছোঁ ন গৰম দিনটোত একোৱে প্ৰব্লেম কিচেনত সোমালে ইমান বেছি মানে ঘাম ওলায় আৰু সেইফালে মই চাহ পাতিছোঁ আব্বাৰ কাৰণে আৰু এতিয়া কেইটা বাজিছে 8:30 মান হ'ল চাগে দেই টাইমটো চোৱা নাই এতিয়া ফ্ৰাই কৰা হৈ গ'ল আৰু এইফালে মই এতিয়া ফ্ৰাইড ৰাইচৰ কাৰণে এখন বহাই দিছোঁ এতিয়া অলপ গৰম হ'ব দিম তাৰপিছত মই দিম এইফালে থৈ দিছোঁ বাটাৰ বহুত বেছি একদম লেতেৰা নিচিনা হৈ আছে সেইটো বাৰু আপোনালোকে ইগনোৰ মাৰিব এইফালে বাটাৰ থৈ দিছোঁ তাৰপিছত দিম মই এয়া ৰিফাইন অইল দিম অলপ এতিয়া গৰম হ'ব দিছোঁ এখন ডাঙৰ কাম এটাত লগাই দিছোঁ এয়া চিকেনখিনি মই অকণমান কাটি দিব কৈছোঁ কাৰণ চিকেন ফ্ৰাইড ৰাইচত চাবচোন চিকেন চাংকছ হ'লে ভাল লাগে ন সেইটো কাৰণে তাই এইখিনি কাম কৰি আছে এটা ডাঙৰ কাম দি দিছোঁ বহি আছে মই নামাতা হ'লে এই ক্লিপকেইটা হাজবেণ্ডে কৰি দিছিলে আৰু চাব দেই মাজে মাজে কি কৰে আৰু আপোনালোকৰ যদি কিবা ডাউটছ থাকে তেন্তে মোক কমেণ্টত আপোনালোকে সুধিব পাৰে আৰু এনেও বহুত মই ইজিলি ষ্টেপ বাই ষ্টেপ দেখায়ে দিছোঁ আৰু কিছুমানে হয়তো এনেকৈ বনাই চাগে আৰু যিসকলে বনোৱা নাই এবাৰ এনেকৈ বনাই চাব ঠিক আছে দি দিছোঁ এইখিনি মই ইমান বেছি ফ্ৰাই হ'বৰ কাৰণে নিদিওঁ অকণমান জাষ্ট অলপ পিংকিছ হোৱালৈকে মই এইখিনি ফ্ৰাই কৰিম তাৰপিছত ইয়াৰ ওপৰত মই নহৰু যিখিনি মই চপ কৰি থৈছিলোঁ সেইখিনি দি দিম ভেজিছ গোটেইখিনি দি দিওঁ একফালৰ পৰা প্ৰথমে দিওঁ তাৰপিছত ব্লেক পেপাৰ দিওঁ তাৰপিছত লৰাওঁ কৰিছা অলপ সল্ট দি লৈছোঁ তাৰপিছত অকণমান দিম ব্লেক পেপাৰ এইখিনি দি মেলি এতিয়া ভালকৈ মিক্স কৰি লওঁ আপোনালোকে পিছতো দিব পাৰে কিন্তু মই আগত দি লৈছোঁ অলপ খোৱা নিচিনা লাগিছে সেইটো কাৰণে ভাবিছোঁ এতিয়া ৰাইচখিনি দি দিম এতিয়া মিক্স কৰি দিছোঁ তাৰপিছত আৰু দুটামান বস্তু এড কৰিব লাগিব আৰু সল্টটো টেষ্ট কৰি চাব লাগিব ঠিকে হৈছে নাই
তাৰপিছত অকণমান দিছোঁ টমেটো কেটচাপ আপোনালোকে এভইড কৰিবও পাৰে কিন্তু মই টেষ্টটো ভাল হ'বৰ কাৰণে দি দিছোঁ আৰু তাৰপিছত অকণমান দিছোঁ চিলি চচ অকণমান লাগিব দিছা চিকেনখিনি ইমানখিনি মেহনত কৰাৰ পিছত ফ্ৰাইড ৰাইচ ৰেডি হৈ গ'ল মেহনত মানে কি গমটো পাইছে আৰু ন যিয়ে হওক মেহনতে হয় ন সব কামতে থাকে আৰু কালাৰটো দেখাইছোঁ দেই আপোনালোকক একদম মানে ৰেষ্টুৰেণ্ট ষ্টাইলত হৈছে এফালে চাওক ফ্ৰাইড ৰাইচ ৰেডি হৈ গ'ল একেবাৰে ৰেষ্টুৰেণ্ট ষ্টাইল লাগিছেনে আৰু মানে ইয়াৰ পৰা যে যিটো স্মেল ওলাইছে ন ইমান বেছি ধুনীয়া কিন্তু প্ৰব্লেম এটা হ'ল যে মইতো পুৰা ডাইটত আছোঁ ন তাকে ভাবি আছোঁ খাওঁ নে নাই এয়া চাওকচোন এতিয়া হাজবেণ্ডৰ কাৰণে ৰেডি কৰিছোঁ এইফালে চবে চাটনিটো এইফালে আনি দিয়া না এয়া পিঁয়াজ দিছোঁ তাৰপিছত লগতে এটা গ্ৰীণ চাটনি আছে ৰসক দেখাইছোঁ গ্ৰীণ চাটনিটো আৰু দিনত মানে এইটো চবহে বনাইছিলে এইটো দেখিয়ে ফ্ৰাইড ৰাইচৰ কথা মনত পৰিলে মানে এয়া চব ৰেডি কৰি থৈ দিছোঁ এতিয়া স্টাৰ্ট কৰিছা এতিয়া ফাৰ্ষ্ট বাইট কেনেকুৱা ভাল হৈছে ৰেষ্টুৰেণ্ট টাইপ